নমস্কাৰ গগো স্পোর্টস শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ দিছপুৰৰ ৰুল বল স্কেটিং গ্ৰাউণ্ডত আৰু মোৰ পাছফালে দেখা পাইছে কণ খেলুৱৈসকলে ৰুল বলৰ লগতে স্কেটিঙৰ প্ৰেক্টিছ কৰি আছে, অনুশীলন কৰি আছে আৰু দৰ্শকসকলক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। গুৱাহাটী ৰুল বল সন্থাৰ উদ্যোগত অহা 5, 6, 7 জুলাইত অনুষ্ঠিত হ'বলৈ গৈ আছে আন্তঃজিলা ৰুল বল চেম্পিয়নশ্বিপ আৰু এই চেম্পিয়নশ্বিপখন অনুষ্ঠিত কৰিবলৈ গৈ আছে গুৱাহাটী ৰুল বল সন্থাই। মই পোনপ্ৰথমে ইয়াৰ এটা পৰিৱেশ দেখাই ল'ব বিচাৰিছোঁ, যিহেতু বৰ্তমান সময়ত কামৰূপ মেট্ৰ'ৰ খেলুৱৈসকলে বৰ্তমান সময়ত ৰুল বলৰ প্ৰেক্টিছ কৰি আছে। তেখেতসকলে এইদৰে প্ৰেক্টিছত নামিছে। আমি টুৰ্ণামেণ্টখনৰ বিষয়ে সবিশেষ জানিম, যিহেতু মোৰ লগত উপস্থিত আছে গুৱাহাটী ৰুল বল সন্থাৰ সন্মানীয় সভাপতি দীপক নাথ ডাঙৰীয়া, লগতে আন কেইবাগৰাকীও মোৰ লগত বিশিষ্ট ব্যক্তি উপস্থিত আছে। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু অহা 5, 6, 7 জুলাইত অনুষ্ঠিত হ'বলৈ গৈ আছে আন্তঃজিলা ৰুল বল চেম্পিয়নশ্বিপ আৰু গুৱাহাটী ৰুল বল এছ'চিয়েশ্যনে এইখন প্ৰতিযোগিতা আয়োজন কৰিছে। কেনেকুৱা ধৰণৰ আয়োজন চলিছে, কি ক'ব সমগ্ৰ বিষয়সমূহ? আমাৰ আয়োজন পূৰ্ণ প্ৰস্তুতি চলি আছে। আমাৰ 5, 6, 7 তাৰিখে আমাৰ খেল আৰম্ভ হ'ব। ইয়াত দুটা ভাগত হ'ব, আণ্ডাৰ 9 যিটো আমাৰ মানে ছুপাৰ মিনি, আৰু এটা আছে আণ্ডাৰ 17 যিটো আমাৰ জিনিয়ৰ ছাব জিনিয়ৰ খেলটো হ'ব। ইয়াত আমি সম্পূৰ্ণভাৱে আমাৰ কোচবিলাকেও সহায় কৰি আছে, মেনেজাৰবিলাক আহি আছে, তেওঁলোকে গোটেইখিনি যোগাৰ কৰি আছে। আৰু আমি ভাবিছোঁ বতৰে যদি আমাক বিধি পথালি নিদিয়ে তেতিয়া আমাৰ খেলখন সম্পূৰ্ণ মানে ভালভাৱে পৰিচালনা হ'ব। হয়, যিহেতু 3 দিনীয়াকৈ খেলা হ'ব, গতিকে কিবা অপেনিং চেৰিমনি ৰাখিছে নেকি আপোনালোকে? অপেনিং চেৰিমনি আমাৰ আছে। আমাৰ ইয়াতে আমি কিছু ব্যক্তিক মাতি আনি ইয়াতে মানে হেৰি কৰি ল'ম, অপেনিং চেৰিমনিটো কৰিম। তাৰোপৰি আমাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ যিখিনি আমাৰ মানে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আহিব, তেওঁলোককো আমি নিমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে আহি আমাৰ অপেনিং চেৰিমনিত ভাগ ল'ব। তাৰোপৰি আমাৰ মানে বৰ্তমান আমাৰ 12 নে 14টা দল হৈছে, গতিকে আমি আশা কৰিছোঁ আকৌ দল বাঢ়িব পাৰে। খেলুৱৈসকল কিমানমান হ'ব বুলি আশা কৰিছে আপোনালোকে? খেলুৱৈ আপোনাৰ মোটামুটি 200। আৰু জিলা হিচাপে কেইখন জিলা থাকিব ইয়াতে? জিলা আপোনাৰ এতিয়া বৰ্তমান আমি 14খনমান আশা কৰিছোঁ। এতিয়া মানে এইকাৰণে ভাল হৈছে যে আমাৰ 1 তাৰিখৰ পৰা বন্ধ আছে, গতিকে স্কুলবিলাক বন্ধ থাকিলে তেওঁলোকৰ খেলুৱৈখিনিও আমি পাম। আৰু বৰ্তমান সময়ত প্ৰস্তুতি কেনেকুৱা চলিছে? যিহেতু বৰ্তমান সময়ত দেখা পাইছোঁ কামৰূপ মেট্ৰ' ইয়াতে প্ৰেক্টিছ কৰি আছে আৰু কিছু সময়ৰ পূৰ্বে গুৱাহাটীও ইয়াতে প্ৰেক্টিছ কৰি গ'ল, গতিকে প্ৰস্তুতি কেনেকুৱা চলিছে? পূৰ্ণ প্ৰস্তুতি চলি আছে, চবেই নিজৰ ডিষ্ট্ৰিক্টত প্ৰেক্টিছ কৰি আছে। আমাৰ গুৱাহাটীয়ে ইয়াতে কৰি আছে, কামৰূপ মেট্ৰ'খিনিও কৰিলে, বাকীবিলাকে আমি খবৰ লৈছোঁ তেওঁলোকে সম্পূৰ্ণ একদম সাজু হৈ উঠিছে। মানে খেলখন একদম চাবলগীয়া খেল এখন হ'ব, মানে উন্নত মানৰ খেল এখন আমি আশা কৰিছোঁ। আৰু অসম ৰুল বল সন্থাৰ অধীনত হ'বলৈ গৈ আছে এখন খেল? নহয়, এখন গুৱাহাটী ৰুল বল সন্থাৰ অধীনত হৈ আছে। ইয়াত আমাক অসম ৰুল বল সন্থাই পূৰ্ণ সহযোগিতা আগবঢ়াইছে। গতিকে আমি চাইছোঁ এইবাৰ আমি কিমানখিনি সফল হ'ব পাৰোঁ। আমি এই চৈকতে গোটেই ৰাইজক আহ্বান জনাইছোঁ, তেওঁলোকে আহক, এই 3 দিন আমাৰ খেল উপভোগ কৰক, আমাক অলপ সহযোগিতা কৰক, আমাৰ যাতে মানে ভালদৰে আমি খেলখন পৰিচালনা কৰিব পাৰোঁ। যিহেতু বিভিন্ন মানে জিলাৰ পৰা খেলুৱৈসকল আহিব, তেখেতসকলে থকা খোৱা ব্যৱস্থা কিবা কৰিছে নেকি? থকা খোৱা ব্যৱস্থাটো আমি কৰিছোঁ। আমাৰ ইয়াত লজ আছে, হোটেল আছে, আমি এইবোৰ চব ঠিক ঠাক কৰিছোঁ। খোৱা লোৱাটো আমাৰ ফালৰ পৰাই হ'ব, তাত কোনো অসুবিধা নাপায়। আৰু কিবা সহযোগিতা লৈছে নেকি, চৰকাৰী সহযোগিতা? নাই, সেনেকুৱা সহযোগিতা আমি লোৱা নাই। আমি চাইছোঁ আমাৰ ফালৰ পৰাই কেনেকৈ আমি কি কৰিব পাৰোঁ। আমাৰ গোটেইখিনি টীমৰ পৰা মানে বিভিন্ন ধৰণে সহযোগিতা কৰাব। আৰু তাৰোপৰি আমাৰ সন্থাৰ পৰাই কিছু আমাৰ অৰ্থ হেৰি কৰা যাব। এইখন প্ৰতিযোগিতাৰ পৰা কিবা নেশ্যনেলৰ কাৰণে চিলেকশ্যন কৰা যাব নেকি? নেশ্যনেলত চিলেকশ্যন কৰা যাব, মানে যেতিয়া আমাৰ ছুপাৰ মিনিটো হ'ব, ছুপাৰ মিনিৰ পৰাও চোৱা যাব। তাৰপিছত আপোনাৰ আণ্ডাৰ 17ত যিখিনি আছে সেইখিনিকেই অকণ বেছি নজৰ দিব। ছুপাৰ মিনিক চোৱা যাব যদিও তেওঁলোকক মানে ইমান হেৰিকৈ চোৱা নাযায়, কিন্তু আণ্ডাৰ 17ত যিখিনি আছে তেওঁলোকৰ পৰা নেশ্যনেল টীম এটা চিলেকশ্যন হোৱাৰ আশা কৰিছোঁ। কেইটা বজাৰ পৰা আৰম্ভ হ'ব খেলসমূহ? আমি 8টাৰ পৰা 3টা মানলৈকে খেলখন হেৰি হ'ব, বতৰৰ হেৰি কাৰণে। আৰু অফিচিয়েলখিনি ক'ৰ থাকিব? অফিচিয়েল আমাৰ গোটেই অসমতে থাকিব। অফিচিয়েল আমাৰ গুৱাহাটীও আছে আৰু বাহিৰৰখিনিও আছে। আৰু মানে আমি অকণমান বাহিৰলৈকে যোগাযোগ কৰিছোঁ, যেতিয়া এনেকৈ উৰিষ্যা, ঝাৰখণ্ড, তেওঁলোকৰো কোনোবা যদি আমাক সহায় কৰে তেতিয়াহ'লে মানে আমি যোগাযোগ কৰিহে আছোঁ, এতিয়ালৈকে মানে হেৰি উত্তৰ পোৱা নাই। সেইকাৰণে আমি ভাবিছোঁ এইবাৰ গুৱাহাটীখিনিৰে চলাই দিওঁ নেকি। আৰু দলসমূহ কেতিয়া আহি পাব? গুৱাহাটীত তেওঁলোকে 4 তাৰিখ আহি পাব। 4 তাৰিখ মানে ইভিনিং তেওঁলোকে আহি যাব ইয়াত। আৰু যিসকল খেলুৱৈ ইয়াতে অংশগ্ৰহণ কৰিব বিচাৰিব, শেষত আপুনি কি আহ্বান জনাব এগৰাকী সভাপতি হিচাপে গুৱাহাটী ৰুল বল সন্থাৰ? তেওঁলোকে আহক, ডিচিপ্লিন মেইনটেইন কৰি খেলক। তেওঁলোকক যিখিনি আমি ৰুল বান্ধি দিছোঁ সেই ৰুলখিনি যাতে ফ'ল' কৰে। গতিকে এনেকুৱা হৈ যায় কিছুমানে মানে আণ্ডাৰ 17ত খেলিব,
কিন্তু তেওঁৰ অৰিজিনেল বয়সটো 18 হৈ যায় এই বস্তুবিলাক যাতে প্ৰত্যেকখন ডিষ্ট্ৰিক্টে চাই লয় যে তেওঁ ই মানে 17ত খেলিব পাৰিব ইয়াত আহি হৈ যায় কি 18ত যোন গ'লে চাৰ্টিফিকেট এখন দিলে 17 কিন্তু তেতিয়া আমি আধাৰ কাৰ্ড বিচাৰোঁ কিবা এটা ডকুমেণ্টছ বিচাৰোঁ তেওঁ 18 হৈ যায় গতিকে এইখিনি বস্তু চাই মেলি গোটেই যি ডিষ্ট্ৰিক্টখিনিয়ে যাতে আমাক মানে এইখিনি সহায় কৰে আৰু প্ৰাইজ মানি ৰাখিছে নেকি আপোনালোকে প্ৰাইজ মানি ৰখা নাই নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইমতে আহিব বিচাৰিছোঁ মই প্ৰাগজ্যোতিষপুৰ ৰুল বল এছ'চিয়েশ্যনৰ সম্পাদকৰ ওচৰলৈ তেখেতৰ নাম হ'ল চম্পক বৈশ্য আপোনাকো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু আপোনালোকৰ টীমেও ইয়াতে অংশগ্ৰহণ কৰিব গতিকে কিদৰে প্ৰস্তুতি আৰম্ভ কৰিছে আপোনালোকে হয় আমাৰ পূৰ্ণগতিত প্ৰেক্টিচ চলি আছে এইবাৰ ভালদৰে আণ্ডাৰ 9 আণ্ডাৰ 17ৰ আহি আছে বাচ্চাবিলাক ভালদৰে প্ৰেক্টিচ কৰিছে টাইম টু টাইম দুয়োটাৰে বেলেগ বেলেগ শ্লট দিয়া হৈছে বেলেগ বেলেগ টাইমিঙত আহি প্ৰেক্টিচ কৰি আছে ভালদৰে প্ৰেক্টিচটো ইয়াতে হৈ আছে ইয়াতে হৈ আছে ইয়াত হয় বেলেগতো গ্ৰাউণ্ড আছে আমাৰ চপাইডাঙত গ্ৰাউণ্ড আছে আমাৰ বন্দাত তাতো হয় প্ৰেক্টিচ সেইখনেই আমাৰ মেইন গ্ৰাউণ্ড আৰু মানে গ্ৰাউণ্ডখন অলপ বেয়া হৈছে ইয়াতে মই জনাব বিচাৰোঁ আৰু চৰকাৰক যাতে অলপ ঠিক ঠাক কৰি দিলে ভাল হয় আৰু গ্ৰাউণ্ডখন প্ৰেক্টিচ কৰিব সুবিধা হয় বাচ্চাখিনিৰ কাৰণে অলপ জেগাখিনিও পিছপৰা বাচ্চাবিলাক অলপ আৰ্থিকভাৱে দুৰ্বল আৰু অলপ সহযোগিতা কৰিলে ভাল হয় আৰু আগন্তুক খেলবিলাকৰ পাৰ্টিচিপেট কৰিবৰ কাৰণে ভাল হ'ব আৰু তাৰ পৰা নেশ্যনেল প্লেয়াৰো ওলাইছে আমাৰ আছিলে আণ্ডাৰ 17 খেলিছিলে হীৰকজ্যোতি কৈৰী ৰাজা মৰাণ এনেকৈ নম্ৰতা কৈৰী মানসী বড়ো এনেকৈ ভাল ভাল প্লেয়াৰ কেইজনমানে ওলাইছিলে সুবিধাখিনি দিলে আৰু আগলৈকে সিহঁতৰ খেলিবও ভাল হ'ব ভাল খেলে আৰু নহ'লে আৰু এনেকৈ পিছুৱাই যাব লাগিব আৰু এনেকুৱা হৈছে টিমটো আপুনিয়ে কোচিং কৰাই আছে হয় হয় মই কৰা আৰু এজন আছে কোচ বাৰু বৰ্তমান মই কৰাইছোঁ মই অনুৰাগ ভাস্কৰ বুলি এজন আছে তেখেতো কৰি আছে দুয়োজনে মিলাই কৰি আছোঁ আৰু ল'ৰা ছোৱালী উভয় শাখাত ইয়াত পাৰ্টিচিপেট কৰিব নেকি হয় গাৰ্লছ বইজ দুয়োটাই কৰিব আণ্ডাৰ 17 9 নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত মই যাব বিচাৰিছোঁ গুৱাহাটী টীমটোৰ কোচৰ ওচৰলৈ আপোনাকো মই অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ এই অনুষ্ঠানৰ মাজলৈ যিহেতু আপোনাৰ গুৱাহাটীয়েও ইয়াতে পাৰ্টিচিপেট কৰিব কোচিং আপুনি যিহেতু চাই আছে কি ক'ব কিদৰে প্ৰস্তুতি চলাইছে আপোনালোকে আপোনাৰ প্ৰাগজ্যোতিষ টীমৰ কোচে যিহেতু ক'লে আপোনাৰ টাইম শ্লট চব ডিভাইড কৰা আছে সেনেকৈ ডিভাইডত চব টাইমৰ হিচাপতে আপোনাৰ কোচ আৰু প্লেয়াৰ্ছ এনেকৈ আহে আৰু কোচৰ লগত পাৰ্চনেলি চবে প্ৰেক্টিচ কৰে টিম প্ৰেক্টিছে আৰু চবৰে প্ৰেক্টিচ এতিয়ালৈকেতো ভালেই চলি আছে চ' এইটো ডিপেণ্ড কৰে টুৰ্ণামেণ্টত কেনেকৈ পাৰফৰ্ম কৰে চ' আণ্ডাৰ 9 আণ্ডাৰ 17 গাৰ্লছ বইজ আণ্ডাৰ 9 গাৰ্লছ বইজ যিমান যি আছে আৰু চব ভালেই প্ৰেক্টিচ চলি আছে এতিয়া টুৰ্ণামেণ্টতে গম পাওঁ আৰু সিহঁতে যিমান যি নিজৰ বেষ্ট দি আছে প্ৰেক্টিচৰ টাইমত আমি যিমান পাৰোঁ এজ এ কোচ আমি নিজৰ বেষ্ট দি আছোঁ পাৰফৰ্ম কৰি আছোঁ চ' সেইটোৱে গুৱাহাটী টীমৰ কেনেকুৱা আছিলে বিগত সময়ত পাৰফৰ্মেঞ্চ কেনেকুৱা আছিলে গুৱাহাটী টীম আপোনাৰ আগৰ পৰাই প্ৰেক্টিচ ভাল চলি আহিছে আৰু পাৰফৰ্মেঞ্চতো সিহঁতৰ ভাল আছে সিহঁতৰ গুৱাহাটী টীমৰ মষ্ট অফ দ্য প্লেয়াৰ আপুনি নেশ্যনেল খেলিছে আপোনাৰ নেশ্যনেল খেলিছে আৰু নেশ্যনেলতো পাৰফৰ্ম বহুত ভাল কৰিছে আৰু গ'ল্ড মেডেলিষ্টো হৈছে বহুতবাৰ চ' সিহঁতৰ পাৰফৰ্ম ভাল হয় আৰু কোচিং আপোনাৰ বাহিৰৰ আৰু কোনোবা আছে নেকি কোচিঙত কোচ আপোনাৰ মেইন গুৱাহাটী টীমৰ আপোনাৰ কোচ বি এ কাৰ্গিল বুলি এজন আৰু আমি এতিয়া যোনটো এইটো টুৰ্ণামেণ্টৰ কাৰণে কোচ কৰি আছোঁ আণ্ডাৰ 9ৰ সেইটো দুজন মই এজন আৰু আইপ্লক ডি বৰুৱা এজন অসম ৰুল বল সন্থাৰ সহযোগত গুৱাহাটী ৰুল বল সন্থাই এখন ধুনীয়া প্ৰতিযোগিতা আয়োজন কৰিবৰ কাৰণে গৈ আছে গতিকে গুৱাহাটী ৰুল বল সন্থা আৰু অসম ৰুল বল সন্থাক আপুনি কি বুলি ধন্যবাদ জনাব ধন্যবাদ এইটোৱে জনাম কি আছাম ৰুল বল এছ'চিয়েশ্যনে আমাক বহুত বস্তুত হেল্প কৰিছে আমাক বহুত ইম্প্ৰুভমেণ্ট এইটো গ্ৰাউণ্ডৰ পৰা হওক কিবা হওক চব টাইমৰ চব বস্তুত হেল্প কৰিছে সেইটোৱে আমি হেল্প কৰোঁ আৰু ষ্টুডেণ্টবোৰৰ যোনটো এই আগ্ৰহতা এই ইম্প্ৰুভমেণ্ট স্পীড যোনটো আৰু মেইন হেৰিতে দিয়ে সেইটো কাৰণে ভাল হেৰি হৈছে নিশ্চয়কৈ মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই পুনৰবাৰ দৰ্শকসকলক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ যে অহা 5, 6, 7 জুলাইত দিছপুৰৰ এই ৰুল বল গ্ৰাউণ্ডতে অনুষ্ঠিত হ'বলৈ গৈ আছে 4ৰ্থ সংখ্যক আন্তঃজিলা ৰুল বল চেম্পিয়নশ্বিপ আৰু ইতিমধ্যে তেখেতসকলে গোটেইখিনি কথা জনালে আমি আশা কৰিম এইখন টুৰ্ণামেণ্ট সাফল্যমণ্ডিত হওক আৰু আগন্তুক সময়ত এনেধৰণৰ টুৰ্ণামেণ্টৰ আচলত ধৰি জন্ম হওক অসমৰ পৰা নতুন নতুন তাৰকা ৰুল বলাৰৰ ধন্যবাদ